হয় ভদিয়া বানত কক বগাইছে ৰাজ্যৰ কেইবাখনো জিলা আৰু শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ পানী বৃদ্ধি পোৱাৰ লগে লগে দেখা গৈছে যে ব্ৰহ্মপুত্ৰ যিসমূহ উপনৈ আছে সেইসমূহ উফন্দি উঠিছে আৰু অকল ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা নহয়, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে যিসমূহ উপনৈ আছে সেই উপনৈসমূহৰ কালৰূপ ধাৰণ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিন্যাচৰা অঞ্চলত। আৰু বিন্যাচৰা অঞ্চলত মই প্ৰথমতে এই দৃশ্য দেখুৱাই ল'বলৈ যত্ন কৰিছোঁ। প্ৰথমতে এই দৃশ্য দেখুৱাইছোঁ যি গংগাধৰ নদীৰ যি কালৰূপ সেয়া দেখুৱাই ল'ব খুজিছোঁ। গংগাধৰৰ কালৰূপে ইতিমধ্যে হেজাৰ হেজাৰ কৃষিভূমি নদীত বিলীন কৰি লৈ যোৱাৰ লগতে শ শ পৰিয়ালৰ ঘৰ ইতিমধ্যে গংগাধৰত উঠি গৈছে। আৰু শেহতীয়াকৈ দেখা গৈছে যে বিন্যাচৰাৰ পৰা ধুবুৰীৰ লগত সংযোগ হোৱা একমাত্ৰ ৰাজপথ সেয়াও এতিয়া উঠি যোৱাৰ উপক্ৰম হৈছে। ৰাজপথৰ আধা অংশ ইতিমধ্যে গংগাধৰত উঠি গৈছে। মোৰ সতীৰ্থ ভিডিঅ' ৰাম পুকাৰে এই দৃশ্য দেখুৱাইছে, কিন্তু তাৰ পিছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। জলসম্পদ বিভাগে হওক বা ৰাজ্য চৰকাৰে হওক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাম পুকাৰে দেখুৱাইছে কেইটামান বাঁহ পুতি তেওঁলোকে দায়িত্ব সামৰিব খুজিছে ৰাজ্যৰ বিয়াগম জলসম্পদ বিভাগে, কিন্তু তাৰ পিছতো দেখা গৈছে প্ৰতিদিনে চপৰা চপৰে খহিছে এই ৰাজপথটো, কিন্তু তাৰ পিছতো কোনো এজন জনপ্ৰতিনিধিয়ে হওক বা স্থানীয় যিগৰাকী বিধায়ক হওক সেইসকল বিধায়কৰ কিন্তু খবৰ ল'বলৈ আহৰি হোৱা নাই। একাংশ স্থানীয় লোক আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। মই প্ৰথমতে আপোনাৰ ওচৰত আহিম। যিহেতু ইতিমধ্যে ৰাজপথটোৰ আধা অংশ গংগাধৰ নদীত উঠুৱাই গৈছে, হেজাৰ হেজাৰ কৃষিভূমি ব্ৰহ্মপুত্ৰত গংগাধৰত উঠি গৈছে, ঘৰ বাৰী গৈছে। এতিয়া চৰকাৰক কি আহ্বান জনাব আপোনালোকে? চৰকাৰ কোনো ওৱাতলব কৰা নাই। কিমান জমি টমি গেল, বাড়ি টাড়ি ভাঙি গ'ল, সরকার কোনো ওয়াতলব করা নাই। যেগুলো পারপু দেওয়া হয়েছে এই তো পঞ্চায়েতের পৰা দেওয়া হয়েছে, একো দেওয়া নাই। সরকার কোনো নাই, দিয়ে নাই। ইয়াৰ বিধায়ক কোন? নজরুল হক। তেখেতে আহিছিল নে খবৰ ল'বলৈ? আহিছিল, একবাৰ আহিছিল, আহি ঘূৰি গৈছে, কৈছে বুলি দিম বুলি কয় গেল। আৰু যিহেতু ইয়াৰ সাংসদগৰাকী হ'ল বদৰুদ্দিন আজমল, তেখেতে খবৰ লৈছেনে নাই বা তেখেতে এই অঞ্চলত আহেনে নাই? না, বদৰুদ্দিন তো ইয়াতে অহা নাই। অকল নিৰ্বাচনৰ সময়তে আহে নেকি? নাই, অহা নাই। মই আপোনাৰ ওচৰত আহিম। যিহেতু হেজাৰ হেজাৰ কৃষিভূমি ইতিমধ্যে যা গৈছে আৰু বিশেষকৈ এই অঞ্চলৰ মানুহখিনি যিসমূহ ৰাইজ আছে তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। এই সময়ছোৱাত চৰকাৰক কি আহ্বান জনাব? সরকারক মই কি আহ্বান, সরকার আমার এই রাস্তাখানি নদীখানে অলপ দেখি লইলে খুব ভালো হয়। গরিব দুখীয়া মানুষ, জমি সমি সব নদী গল ভাঙি গল, ঘৰ বাৰীও গৈছে, ঘর বাড়িও গেছে। চৰকাৰৰ পৰা কোনো সহায় সহযোগিতা আপোনালোকে পাইছেনে? না, পাওয়া নাই, একো পোৱা নাই। পাওয়া নাই। হয়, এয়া আছিল সাধাৰণ যিসকল ৰাইজ, যিসকলে ইতিমধ্যে গংগাধৰ নদীৰ খহনীয়াৰ ফলত সৰ্বশান্ত হ'বলগীয়া হৈছিলে। সেইসকল লোক চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য তেওঁলোকে পোৱা নাই বুলি ইতিমধ্যে প্ৰাগৰ দৰ্শকসকলক অৱগত কৰিছে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, ধুবুৰী জিলাৰ সাংসদগৰাকী অকল নিৰ্বাচনৰ সময়ত কিন্তু ইয়াতে আহি উপস্থিত হয়, তাৰপিছত কিন্তু সমষ্টিবাসীৰ খবৰ নলয়। ঠিক সেইদৰে বিধায়কগৰাকী, ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক AIDFৰ নজৰুল হক, তেখেতেও কিন্তু কোনো ধৰণৰ খবৰ ল'বলৈ কিন্তু সময় পোৱা নাই। আৰু মোৰ সতীৰ্থ ভিডিঅ' ৰাম পুকাৰক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰেই গংগাধৰৰ খহনীয়া কালৰূপ ধাৰণ কৰি থকা সময়তে যি বহিৰাজ্যৰ লগত যোগাযোগ কৰাৰ যি একমাত্ৰ পথ, যোগাযোগ স্থাপন কৰাৰ একমাত্ৰ পথ, সেয়াও কিন্তু গংগাধৰত আধা অংশ ইতিমধ্যে যা গৈছে। তাৰপিছতো কিন্তু চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষই কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে বিন্যাচৰাবাসী যিসকল ৰাইজ আছে। আৰু এই পথছোৱাৰে অকল স্থানীয় ৰাইজে নহয়, ভাৰত বাংলাদেশ সীমান্তৰ যিসমূহ কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আছে তেওঁলোকেও কিন্তু এই পথটোৰে অহা যোৱা কৰে। যিহেতু ভাৰত বাংলা সীমান্তৰ গাতে লাগি থকা এই পথটোৰে প্ৰতিদিনে ভাৰত বাংলা সীমান্তৰ কৰ্তব্যত নিয়োজিত হৈ থকা যিসকল জোৱান আছে তেওঁলোকে অহা যোৱা কৰে। তাৰপিছতো কিন্তু চৰকাৰৰ ফালৰ পৰা বা যিসকল জনপ্ৰতিনিধি আছে, বিভাগীয় কৰ্তৃপক্ষ আছে, কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, যাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে।
মই পুনৰ প্ৰাগৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই ল'বলৈ মোৰ সতীৰ্থ ৰামপুকাৰক অনুৰোধ জনাইছোঁ। প্ৰতিদিনে এইদৰে গংগাধৰৰ যা গৈছে হেজাৰ হেজাৰ কৃষিভূমি ঘৰ দুৱাৰ আৰু যিসকল লোকে ইতিমধ্যে হেজাৰ হেজাৰ বিঘা কৃষিভূমি আৰু ঘৰ দুৱাৰ হেৰুৱাই অন্য ঠাইলৈ ঢাপলি মেলিবলগীয়া হৈছে, অন্য ঠাইত বাসস্থান বিচাৰি ফুৰিবলগীয়া হৈছে। সেইটো কিন্তু স্থানীয় যিগৰাকী বিধায়ক নজৰুল হক তেখেতে কিন্তু কোনো ধৰণৰ খবৰ নাই বা কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই, যাৰ কাৰণে যিসকল লোক আছে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি পূৰ্বতেও দেখুৱাইছিলোঁ ধুবুৰীত কিদৰে গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে, কিন্তু তাৰ পিছতো কিন্তু কোনো এজন জনপ্ৰতিনিধি বা কোনো এজন মন্ত্ৰী বিধায়কে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, যাৰ কাৰণে একাংশ যিসকল লোক আছে তেওঁলোকে কিন্তু ইয়াৰ কাৰণে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে, হাবাথুৰি খাবলগীয়া হৈছে। এই ক্ষেত্ৰত আমি প্ৰাগ নিউজে চৰকাৰলৈ এটি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে স্থায়ী যি সমাধান সেয়া যাতে গ্ৰহণ কৰে আৰু যিসকল নৈপৰীয়া লোক আছে তেওঁলোকক যাতে সকাহ প্ৰদান কৰে। তাৰ কাৰণে আমি প্ৰাগ নিউজৰ ফালৰ পৰা যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক অনুৰোধ জনাইছোঁ।